হে গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অৱশেষত অসমত জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়া বহিল হোমৰ গুৰিত। আৰম্ভ হ'ল ৰিচা কলিতা আৰু মণ্টুমণি যুগ্ম জীৱন। শেহতীয়াকৈ নিজৰ প্ৰেমিকা ৰিচা কলিতাৰ লগত জীৱনৰ দ্বিতীয় অধ্যায় আৰম্ভ কৰিলে অসমত জনপ্ৰিয় কণ্ঠশিল্পীজনে। বিয়া ঘৰত এখন উখল মাখল পৰিৱেশ, লগতে বন্ধু ভিগু কাশ্যপৰ ধেমালি। শেহতীয়াকৈ নিজৰ ভালপোৱা ৰিচা কলিতাৰ লগত যুগ্ম জীৱন আৰম্ভ কৰিলে মণ্টুমণিয়ে। ছ'চিয়েল মিডিয়াত এতিয়া খুবেই ভাইৰেল হৈ পৰিছে মণ্টুমণি শইকীয়া বিয়াখন। বুধবাৰে গুৱাহাটী তেতেলীয়া সোমনাথ মন্দিৰত সম্পন্ন হয় মণ্টুমণি শইকীয়া বিয়া। আপোনালোকে বাৰু বিয়া ভিডিঅ'বোৰ চালেনে? যদি ভিডিঅ'বোৰ চোৱা নাই মোৰ চেনেলত গৈ এবাৰ চাই ল'ব। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম খানি দিম তোমাৰে দেহত, সপোন আঁকি দিম প্ৰতি পদকত, ইয়াৰে কোণত হৈ ৰম তোমাৰে